তো ফ্ৰেণ্ডছ মই আহিছোঁ বাইদেউহঁতৰ ঘৰত আৰু কিয় আহিছোঁ জানেনে মই বাইদেউক শিকাব আহিছোঁ কেক বনোৱা চ' এতিয়া তাইক সোনকালে গৈছে হাত খাত ধৰে এনেকৈ ধৰ তো তাইক মই কেক শিকাব আহিছোঁ এতিয়া গোলাপ ফুল বনোৱা শিকাই আছোঁ সেইখিনি বনাইছে আৰু এইপিনে দেখুৱাই আছোঁ এইটো কেকটো বনাইছে আৰু ডিজাইনবিলাক ইমানেই নকৰিব কেৱল তাই মানে আৰু কি শিকাৰ কাৰণে এনেকৈ এইটো ডিজাইনে শিকাইছোঁ আৰু ফাৰ্ষ্ট আৰু নিজে নিজে বাৰু শিকি থাকিব কৰোঁতে কৰোঁতে জনা হ'ব হৈছে হ'ব দে এইটো গোলাপটো বনাইছোঁ হ'ব দে চ' কেকটো কেতিয়াবাৰ পৰা বনাব ধৰিছোঁ শিকাব মানে কেতিয়াবাৰ পৰা ধৰিছোঁ মই আহিব দেৰি হ'ল এইটো মানে বনাই পাতি মানে এতিয়া হৈছে আৰু অকণমান এনেই আৰু গোলাপ ফুলটো বনোৱা শিকালোঁ আৰু এইটো ইমান সেনেকুৱা মানে প্ৰফেচনেল ডিজাইন নহয় জাষ্ট মানে ডিজাইনটো শিকাৰ কাৰণে এনেকৈ যেনেকৈ নহওক তাত ইয়াতে মানে 3টামান ফুল মানে শিকাইছোঁ আৰু ডিজাইন আৰু সেইটো এটা গোলাপ শিকালোঁ তো ফ্ৰেণ্ডছ এতিয়া লিখি আছে নাম লিখা শিকাই আছোঁ এইফালৰ পৰা দেখুৱাই দিম নাম লিখা শিকাই আছোঁ তোৰ আখৰকেইটা ঠগ হয় নহয় সেইকাৰণে ঠগ হৈছে মোৰ আখৰকেইটা ঠগ নহয় যে মাত্ৰ অলপ আৰু ভালকৈ কৰিলে ঠগ হ'ব দেচোন বেছি ভাল হৈছে দে এনেকৈও লিখি দিবা আৰু কেতিয়াবা এটাও লিখি দেই নাম হৈছে নাম জানিছে বাৰু তো নাম লিখাটো শিকাই দিলোঁ এতিয়া ফ্ৰেণ্ডছ এতিয়া দি আছে তলফালে ডিজাইন কেকটোৰ মানে যিটো বাউণ্ডাৰী তাত এয়া ভালকৈ দি কেনে অঞ্চল এটা ডিজাইন অলপা দি ক্ৰীমখিনি অলপাটো দি তো তাই বনাই আছে তো বনোৱা হোৱাৰ পিছত মানে গোটেইখিনি হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ এয়া কেক বনোৱা কমপ্লিট হৈ গ'ল ওপৰতে ফুল আঁকি দিছে এইবিলাক গোলাপ শিকালোঁ এইবিলাক ডিজাইন আৰু কিবা কিবি শিকাইছিলোঁ কিন্তু আৰু ইয়াত ডিজাইনকেইটা দিব ঠাই নাই তো মই বেলেগ ঠাইত শিকাইছোঁ আৰু ডিজাইনকেইটা এইখনৰ ওপৰতে শিকাইছোঁ ডিজাইনটো তো ইয়াতে এইটো ডিজাইন আৰু গোলাপটো এনেকৈ দি দিছে তো কমপ্লিট হৈ গ'ল ইয়াৰ নাম লিখিছে তো এইবাৰ মোক দক্ষিণা দিবি মই যে কেক শিকালোঁ তো এয়া কমপ্লিট হৈ গ'ল কেক শিকোৱা তো এতিয়া টেষ্ট কৰি চাম আৰু কেনেকুৱা লাগে খাই তো বাই বাই